আজি শুক্লাই চেৰফাঙত আমাৰ কিছু কাৰ্যসূচী উদ্বোধন কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। নাওকাটা দুৰ্গা মন্দিৰত বহু দিনৰ এটা সমস্যা তেখেতসকলে মোক অৱগত কৰি আছিলে যে ইয়াত এখন ষ্ট'ৰ ৰুম বা আলহী আহিলে বহিব পৰাকৈ সৰু এটা ৰুমৰ প্ৰয়োজন আছে বুলি কৈছিলে। সেই হিচাপে আজি দুৰ্গা মন্দিৰ প্ৰাংগণত আমি 5 লাখ টকীয়া এখন ষ্ট'ৰ ৰুম সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিলোঁ আৰু এইটো আজি ৰাইজক আমি উৎসৰ্গা কৰিলোঁ এই ভৱনটো। ইয়াৰ পিছত দ্বিতীয় ইয়াত ফাউণ্ডেশ্যন আজি কৰিছোঁ আমাৰ সন্মানীয় বিটিআৰৰ জনপ্ৰিয় প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ডৰ পৰা ইয়াত শৰণীয়া ভৱন শৰণীয়া জনগোষ্ঠীক যাতে আমি এটা মাৰ্গদৰ্শন দিব পাৰোঁ সেই হিচাপে ইয়াত শৰণীয়া ভৱন আজিৰ পৰা আৰম্ভ হ'ব 50 লাখ টকীয়া, যিহেতু আমি বিভিন্ন জাতি জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰি আছোঁ। আজি বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে সুকীয়াকৈ ভৱন নিৰ্মাণ কাম চলি আছে বা বিভিন্ন উন্নয়নমূলক কাম চলি আছে। ইয়াৰ মাজতে আজি বহুদিনৰ পিছত নাওকাটা আহি আজি নাওকাটা যোনটো আমাৰ মিনি PHC আছে এইটো ভ্ৰমণ কৰিছোঁ। নিশ্চয় ইয়াত কিছু আজি আমি ডক্টৰবিলাকক লগ ধৰিছোঁ, কিছু ইয়াত অসুবিধা দেখিছোঁ, আমি ডক্টৰবিলাকৰ লগত কথা পাতিছোঁ যাতে সোনকালে ইয়াৰ কিছু অসুবিধাবিলাক যাতে আমি দূৰ কৰিব পাৰোঁ বা এটা ভাল পৰিৱেশ আমি নাওকাটা মিনি PHCখন যাতে কৰিব পাৰোঁ। ইয়াৰ কাৰণে সোনকালে এটা মিটিং কৰি ইয়াত চোৱা চিতা কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ আৰু আশা ৰাখিম আমাৰ পৰৱৰ্তী সময়ত শুক্লাই চেৰফাং সমষ্টি আমাৰ বিটিআৰৰ ভিতৰত অন্যতম উন্নয়নমূলক কামত আগবঢ়া বা উন্নয়নৰ দিশত আগবঢ়া এখন সমষ্টি হিচাপে আমি গঢ়ি তুলিব পাৰিম। আপোনাৰ যি নাওকাটাৰ পৰা আপুনি কাম নকৰাৰ অভিযোগ উত্থাপন কৰিছে বা হেমাই কৰাৰ অভিযোগ উত্থাপন কৰিছে, এইটো হ'বই নোৱাৰে। মই 2026 লাগি তামোলপুৰ সমষ্টিৰ MLA, 58 নং তামোলপুৰ সমষ্টিৰ মই বিধায়ক 2026 লাগি আৰু শুক্লাই চেৰফাং মোৰ সমষ্টিৰ আণ্ডাৰত পৰে। গতিকে হয় কেতিয়াবা আহাত আমাৰ অসুবিধা বা বিভিন্ন কাৰ্যসূচীৰ কাৰণে পলম হয় বা আহাত এদিন দুদিন কম হ'ব পাৰে, কিন্তু মোৰ সমষ্টি হয় এই নাওকাটা বা শুক্লাই চেৰফাং। গতিকে অহা 2026 আমাৰ নিৰ্বাচন আছে, নিৰ্বাচন নোহোৱাত লাগি শুক্লাই চেৰফাং বা 58 নং তামোলপুৰ MLA মই। যিহেতু বিৰোধী দলৰ ব্যৰ্থতাৰ বিৰুদ্ধে উত্থাপন কৰিছে অভিযোগ প্ৰমোদ বড়ো চৰকাৰ চলাব পৰা নাই, দুটাকে ইয়াম কাটি এতিয়া ইয়ামৰ চৰকাৰখন পুনৰ কেবিনেট বঢ়াব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে। কি চৰকাৰৰ প্ৰতি যিহেতু আমি দায়িত্বশীল এটা চৰকাৰ, দায়িত্বশীল ব্যক্তিসকলে ইয়াত দায়িত্ব লৈ কাম কৰি আছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত এতিয়া শান্তিৰ পৰিৱেশ। যিসকলে আমাক সমালোচনা কৰিছে সমালোচনা কৰিব পাৰে, সমালোচনা কৰাটো সকলোৰে অধিকাৰ আছে, কিন্তু আজি আমি বিটিআৰ অঞ্চলৰ শান্তিৰ এটা পৰিৱেশ দিছোঁ আৰু আগলৈও আমি এই শান্তি পৰিৱেশ ইয়াত ৰখাটো আমাৰ প্ৰতিশ্ৰুতি, ৰাইজক আমি দিয়াটো এইটো আমাৰ প্ৰতিশ্ৰুতি। গতিকে সৰু সুৰা অলপ চলপ সমালোচনা হ'ব, এই সমালোচনাবিলাক আমি চাইছোঁ, গ্ৰহণ কৰিছোঁ আৰু আমি বিটিআৰখন আগবাঢ়ি লৈ যোৱাৰ কাৰণে কাম কৰি আছোঁ। আপোনালোকে দেখা পাব যে আগত মানুহে 6টা বজাত দোকান বন্ধ কৰি ঘৰত সোমাই আছিল, 2টা বজা বা ৰাতি 3টাত লাগি এতিয়া ঘূৰি থাকক আপোনালোকে দোকান পোহৰ মোটামুটি ৰাতি 10টা 11টা লাগি খোলা থাকে। ইয়াত বিভিন্ন অফিচাৰ লেভেলত চিভিল ছাৰ্ভিচ লেভেলৰ ছাত্ৰ ছাত্ৰী আজি ইয়াৰ পৰা ওলাই যাই আছে, মেডিকেলবিলাক আজি ইয়াত বহুত ডক্টৰবিলাক আজি ইয়াত পাছ কৰি আছে। তো আজি ভাল এটা পৰিৱেশ। গতিকে যিসকলে আগৰ চৰকাৰৰ দিনত দুৰ্নীতি কৰিছিল তেখেতসকলে ইয়াতে দুৰ্নীতি কৰিব বিচাৰিছে, গতিকে দুৰ্নীতি কৰিব সুবিধা নোপোৱাৰ কাৰণে আজি আমাৰ বিৰোধী পক্ষৰ মানুহে আমাক সমালোচনা কৰিছে।